কি হ'ল ঘটনাটো আৰু আপোনাৰ কি হয়? মোৰ দেউতা হয়। কি হ'ল মানে ময়ো ইয়াত নাথাকোঁ। মই তাই সৰুটো ভাইটি উৎপাতৰ কাৰণে মই বেলেগত ভাড়া থাকোঁ। ইয়াত কোন কোন থাকে? ইয়াত দেউতা আছিলে আৰু সি থাকে। সি মানে কোন? এই ভাইটি, অঁ সৰুটো ভাইটি। অঁ তাৰপিছত কি হ'ল তাৰপিছত আপোনালোকৰ? মোক ৰাতিপুৱা 10টা বজাত গৈ খবৰ দিছেগৈ, পিছে দেউতা নাই। কোনে খবৰ দিছে? সৰুটো ভাইটিয়ে খবৰ দিছেগৈ। অঁ তাৰপিছত আহিলোঁ, আহি পেলাই পাইছোঁহি দেউতাটো পৰি আছে। তাৰপিছত লগে লগে মোৰ মানে দেউতাৰ অসুখ এটা আছে, মৃগী বেমাৰ আছে। সেইটো বেমাৰৰ লক্ষণটো নহয়। দেউতাৰ বেমাৰ হ'লে একচুৱেলি মুখেদি ফেন ওলায়, কিন্তু ইয়াত আহি দেখিছোঁ তেজ আছে আৰু দেউতাৰ ভৰিকেইটা এনেকৈ ক্ৰছ হৈ আছে। তাৰপিছত মোক মানে অলপ ডাউট হোৱাৰ কাৰণে মই গাঁওবুঢ়াক জনালোঁ। গাঁওবুঢ়াক জনোৱাৰ পিছত তেনেকুৱাতে আমাৰ খুৰাহঁত আহি কি ডাউট হ'ল মানে এইটো সি আগতে অলপ মাৰ্ডাৰ কেছত ফচি আছে, ককায়েককে মাৰিছে হায়দৰাবাদত। মানে আপোনাৰ দেউতাক হত্যা কৰিছিল বুলি ভাবিছে? মোৰ তেনেকুৱা কোনে এটা কৰিছিল সন্দেহ ভাবিছে? হৈছে। সৰুটো ভাইটি। ককায়েকক হত্যা কৰিছে, ক'ত হত্যা কৰিছিলে? হায়দৰাবাদত। কিমান দিনৰ আগত? 2023 চনত 17 ফেব্ৰুৱাৰী। কোনে হত্যা কৰিছে? সিয়ে হত্যা কৰিছে। 3 মাহ জেল খাটিও আহিছে। তাত জেল খাটিছিলে? জেল খাটিছে তাত। তাৰপিছত মায়ে গৈ উলিয়াই আনিছেগৈ, কাৰণ কোনো সাক্ষীবাদী নামানে আৰু কোনো নিজৰ ভিতৰতে কেছটো হৈ বোলে, সেইকাৰণে উলিয়াই দিলে। তাৰপিছত এতিয়া মই ডাউট হোৱাৰ কাৰণে মই গাঁওবুঢ়াক জনাওঁ। গাঁওবুঢ়াই কৈছে পুলিচক জনোৱা, যদি ডাউট হৈছে তেনেকুৱা। পুলিচক জনালোঁ, ছাৰহঁত আহিছে। তাৰপিছত ছাৰহঁতে আহি চাই আছে। আপুনি ঘৰত নাথাকে নেকি? মই ঘৰত নাথাকোঁ। কিয় আপুনি মই তাৰ উৎপাতৰ কাৰণে মই ঘৰত নাথাকোঁ। এতিয়া আগতে হায়দৰাবাদত ককায়েকক মাৰিছে, এতিয়া মোৰ ল'ৰা ছোৱালী থাকে, মই থাকোঁ বাহিৰত, মই বেংগলত থাকোঁ। যদি মোৰ ল'ৰা ছোৱালীকেইটাক বা মোৰ মাইকী মানুহক যদি অশান্তি কৰিছে নেকি আপোনালোক? অশান্তিটো কৰিয়ে থাকে। মই তাৰপৰা আহি মই এই মা ঢুকুৱা আজি 1 মাহ 12 দিন হৈছে। 1 মাহ 12 দিনৰ ভিতৰত সি একদিন বোলে মদ নোখোৱাকৈ থকা নাই। মাৰ ডেড বডি ভিতৰত পৰি আছে, সি মদ আনিবলৈ বিচাৰি গুৱাহাটীৰ পৰা আহি পায়। আপোনাৰ জানিব পৰা মতে আপোনাৰ মাৰ মাহেকীয়াও আপোনালোকে ভালকৈ পাতিব নোৱাৰে? নাই, নোৱাৰিলোঁ পাতিব। চাকি এগছ জ্বলাই থৈ দিলোঁ ফটোখনৰ ওচৰত। কিহৰ কাৰণে পাতিব নোৱাৰে? তাৰ উৎপাত। সেই মাহেকীয়া পাতিবলৈ ইয়ালৈ আহিছোঁ, আহি পাইছোঁ সি গাহৰি মাংস মদ লৈ পেলাই বহি লৈ খাই আছে বনাই। মাৰ সকামৰ দিনা। আমি কিন্তু এয়া বাচ্চালৈকে মই এখন ৰুটি খাই শুকান ৰুটি খাই পেলাই তেনেকৈ আছোঁ দিনটো।